গাইস আজি ভিডিও প্রথম গাড়ি ডিউক 250 তো BS4 বহুতে বিচাৰি থাকে বহুত ডিমান্ড কৰি থাকে মানে BS4 ডিউক 250 লাগে তো দাদা তাৰে ধুনিয়াকে এখন আছে ডিউক 250 BS4 ব্ল্যাক এন্ড হোয়াইট কালাৰত আছে তো চাওৰে 40000 টাকা দিয়ক আৰু ধুনিয়াকে আৰন টাইপ নাই একদম ফিচি এখন লৈ যাওক হয় তো চাওৰে একদম ধুনিয়া আছে স্ক্ৰেচলেস গাড়ী মাত্ৰ 40000 টাকা দিয়ে না আপোনালোকে লৈ যাব পাৰিব ঘৰলৈ তো 35000 লৈ আহক আপোনালোকে ধুনিয়াকে ডিউক 200 লৈ যাব পাৰে BS4 মডেল তো চাওৰে ধুনিয়াকে ষ্টিকাৰ টিকাৰ লগোৱা আছে যদি কোনোবাই লম বুলি ভাবিছে ধুনিয়াকে জলদি কন্টাক্ট কৰক তাৰপিছত নেক্সট Welcome back to my YouTube channel, BMC Second Hand. হেল্ল' গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইজ এটা মই নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো গাইজ আজি আহিছো মই মা মনসা মটৰ্ছত আৰু মা মনসা মটৰ্ছৰ ষ্টক চাওক আপোনালোকে যি ষ্টক বিচাৰে আপোনালোকে ধুনীয়া ধুনীয়া ষ্টক আছে তো গোটেইখিনি পাই যাব আৰু ধুনীয়াকে ইয়াৰ ডিটেইলছটো ধুনীয়াকে জনাই দি আছো দাদা ইয়াত যদি কোনোবা আহিব বিচাৰে মোৰ ভিডিঅ' চাই ক'ত আহিব লাগিব প্ৰথমতে গুৱাহাটী এয়াৰপোৰ্ট VIP বুলি কয় জালুকবাৰী ফালৰ পৰা আহিলে তোমাৰ ইকম টাৱাৰৰ অপজিটত গোৱালপাৰা ফালৰ পৰা আহিলে ইকম টাৱাৰত নামিলে হ'ল VIP ইকম টাৱাৰ বুলি ক'লে হ'ল দেখাই পাব নামি দেখাই পাব ন তো দাদা আজি ল' ৰেঞ্জত কিমান মানৰ পৰা গাড়ী পাব স্কুটি 30 বাইক 25 বাইক 25 আৰু স্কুটি 30 হা তো চাব পাৰিব মানে কৈ দিলো আপোনালোক মানে ল' ৰেঞ্জত কোনোবাই বহুতে বিচাৰি থাকে গাড়ী তো দাদা আৰু ফাইনেন্স হয় আপোনালোকৰ ইয়াত ফাইনেন্স কামৰূপ মেট্ৰ' ৰুৰেল বৰপেটা ৰঙিয়া ওদালগুৰি বাক্সা এনেকে হৈ যাব মানে প্ৰায় অসমৰ প্ৰায়ভাগ ঠাইত হয় নেকি গোৱালপাৰা ধুবুৰী নহয় আপোনাৰ বঙাইগাঁও সেইফালে নহয় তোমাৰ আমাৰ হ'ব নলবাৰী বাক্সা দৰঙলৈকে হৈ যায় বাকী কোনোবাই কিবা জানিব লগা থাকিলে ফোন কৰিলে হ'ল মই বুজাই দিম তো কণ্টেক্ট নাম্বাৰ আছে ধুনীয়াকৈ দাদাক কল কৰিলে হ'ল তো গোটেইখিনি জনাই দিওঁ তো আমি বেছি দেৰি নকৰি গাড়ীখিনি ডিটেইলছ লৈ আছোঁ এটা এটাকৈ ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে গাইজ আজি ভিডিঅ' প্ৰথম গাড়ী ডিউক 250 তো BS4 বহুতে বিচাৰি থাকে বহুত ডিমান্ড কৰি থাকে মানে BS4 ডিউক 250 লাগে তো দাদা তাৰে ধুনীয়াকৈ এখন আছে ডিউক 250 BS4 ব্ল্যাক এণ্ড হোৱাইট কালাৰত আছে দাদা এইটো কিমানত দিব এখন 2018 মডেল হয় BS4 ডিউক 250 খুব ধুনীয়া কণ্ডিশ্যনত আছে হয় আমি দিম এখন 1,30,000 টকাত 1,30,000 আৰু যিটো দাম কোৱা আছে এইটো দাদা ফাইনেল নে ফাইনেল প্ৰাইচ অন টেবুল কিবা এটা চাই দিয়া বেলেগ কথা বহুত বেছি কমাব নোৱাৰি কিবা এটা তাৰপিছত নেক্সট দাদা এইটো আছে FZ ভাৰ্জন 2 FZ ধুনীয়া কণ্ডিশ্যনত আছে 54,000 প্ৰাইচ হ'ব 54 2017 মডেল 2017 মডেলৰ তো চাও সিল ইঞ্জিন গাড়ী ফ্ৰেছ কণ্ডিশ্যন তো চাও পাৰে তাৰপিছত আছে এন্ট্ৰক দাদা এন্ট্ৰক 2023 মডেল 23 লাষ্টৰ মডেল অনলি 3000 ৰানিং হয় ফাইনেল প্ৰাইচ 80,000 আহিব অনলি 80,000 ত পাই যাব হয় ফাইনেন্স কৰিব বিচাৰিলে পাৰিব কিমান মান দিলে ওলাব 30 30 ত ওলাই যাব 30 ত দিলে ওলাই যাব তাৰপিছত নেক্সট আছে ফেচিনো 2022 মডেল হয় অনলি 10,000 ৰানিং হয় স্ক্ৰেচলেছ গাড়ী এখনৰ প্ৰাইচ আহিব 75,000 75 তো চাও পাৰে নেক্সট দাদা আমাৰ মাজত আছে এটা ব্লু কালাৰ ৰেজ এটা আৰু এটা ৰেড কালাৰ দাদা এই দুটা কিমানত পাব এইটো 2023 মডেল হয় এখন 11-12,000 মান চলিছে হয় এইখনৰ প্ৰাইচ আহিব 79,000 79 30 মান 35 মান দিলে ওলাব আৰামছে 30-35 দিলে ওলাই যাব নেক্সট এইখন 2021 লাষ্ট ডিসেম্বৰৰ বা 22 ফাৰ্ষ্ট হ'ব হয় 14,000 ৰানিং জিৰো স্ক্ৰেচ এইখন ফাইনেল প্ৰাইচ 65 ত দিব পাৰে 65 ত দিব ফাইনেল হয় তো চাও পাৰে কন্ডিশনটো আপোনালোকে একবাৰ চাই লওক একদম ধুনীয়া মেইন কন্ডিশন হৈ আছে মানে এজ এ হেৰি কি কয় শোৰুম কন্ডিশন তো চাও পাৰে একদম এজ লাইক এ শোৰুম তাৰপিছত নেক্সট আছে হেৰি এন্ট্ৰক BS4 2018 ডিসেম্বৰ মডেল হয় 50,000 প্ৰাইচত দি ফাইনেল প্ৰাইচ 50,000 নেক্সট এবাৰ আছে ডিও ব্লু কালাৰ ডিও 2019 মডেল LED হেডলাইট দুটা টায়াৰ ফুললি ব্ৰ্যান্ড নিউ একদম ভাল কন্ডিশনত আছে 45,000 ত দি দিব 45 ত দি দিব ফাইনেল প্ৰাইচ নেক্সট দাদা এবাৰ আছে আমাৰ মাজত ৰেড এণ্ড ব্ল্যাক কালাৰ ডিও এটো কিমানত দিব এটো 2017 BS4 মডেল এটো 39,000 প্ৰাইস হ'ব 39 ত দি দিব টায়াৰ সব ধুনীয়া নি পেলাই চলাই থাকিলে হ'ল ভাল কন্ডিশনৰ গাড়ী তো চাও পাৰে যদি কোনোবাই লম বুলি ভাবি আছে কম দামত স্কুটি তেনেহলে দাদা তাৰে ধুনীয়াকৈ আহক কন্টেক্ট নাম্বাৰ আছে ধুনীয়াকৈ কন্টেক্ট কৰক তো কিবা জানিব লগা থাকিলে ধুনীয়াকৈ কন্টেক্ট কৰি সুধি ল'ব পাৰে ধুনীয়াকৈ তাৰপিছত আছে আৰু ডিও ব্ল্যাক কালাৰ দাদা এখন 2020 লাষ্টৰ বা 21 ফাৰ্ষ্টৰ হ'ব হয় এখন 54,000 প্ৰাইস 54 ত দি দিব হয় তো চাও পাৰে এক্সপেৰিবাৰ আছে আমাৰ মাজত মেষ্ট্ৰ দাদা এইটো কিমানত দিব এখন মেষ্ট্ৰ এইচ তোমাৰ 2019 মডেল হয় খুব ধুনীয়া কন্ডিশনত আছে 38,000 প্ৰাইসত দি দিব
38,000 দি দিম 38ত। তাৰপিছত আছে এইবাৰ এইটো কি পেট? টিভিএছ স্কুটি পেপ হয় প্লাছ 2021 মডেল খুব হয়। ধুনীয়া কণ্ডিশ্যন হৈ আছে। এইখন মাত্ৰ 30,000 টকাত দি দিম। মাত্ৰ 30,000 দিব। কোনোবাই যদি মানে শিকাৰ কাৰণে ল'ব বিচাৰি আছে এনেকা ধুনীয়া এখন স্কুটি, তো দাদা তাতে ধুনীয়াকে আহি যাওক, মানে কম টকাত আপোনালোকে পাই আছে। নতুন ল'ব গ'লে বৰ্তমান কিমান মান পৰিব দাদা? এইটো 80 মান পৰিব নেকি, 80 মান। মোৰ ইমান এটা আইডিয়া নাই, তথাপি এপ্ৰক্স 80 মানটো। মুঠতে 21ৰ গাড়ী হিচাপত 30,000 টকাত তোমাৰ লছ নাই আৰু। ধুনীয়া গাড়ী, ভাল কণ্ডিশ্যন, এনেকুৱা নহয় যে ইঞ্জিনৰ কিবা প্ৰব্লেম আছে কম দাম বুলি, তেনেকুৱা একো নাই। ফুল্লি ফ্ৰেছ গাড়ী, নি পেলাই চলাই থাকিলে হ'ল। তো চাব পাৰে মানে কি কয়, বৰ্তমান যিহে দাম হৈছে বস্তুবিলাক, মানে বহুত দাম হৈছে। নতুন গাড়ী এখন লোৱাত কৰি মানে ছেকেণ্ড হেণ্ড বহুত কম দামত পাইছে আপোনালোকে। তাৰপিছত আছে ছুপাৰ স্প্লেণ্ডাৰ দাদা। ছুপাৰ স্প্লেণ্ডাৰ 2022 ডিস্ক ব্ৰেক মডেল, হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 55,000। 55 ফাইনেন্স হ'ব দাদা? হৈ যাব, কিমান মান দিলে? 25 মান দিলে ওলাব। 25 দিলে ওলাই যাব। নেক্সট ৰেড কালাৰত আছে। এইখন ৰেড কালাৰ ছুপাৰ স্প্লেণ্ডাৰ 2021 মডেল, 10,000 মান চলিছে। হয় এইখনৰ প্ৰাইচ ফাইনেল প্ৰাইচ আমি 50,000 টকাত দিম। 50ত দি দিব ফাইনেল। ফাইনেল প্ৰাইচ। নেক্সট এইবাৰ এখন পেছন প্ৰ'। পেছন প্ৰ' 2022ৰ মডেল, হয় 9,000 চলিছে। হয় এখন ফাইনেল প্ৰাইচ 55,000ত দি দিম। তো চাব পাৰে ধুনীয়া কম কম দামতে পাই আছে। এইখনো ফাইনেন্স হ'ব নিশ্চয়। হৈ যাব, হৈ যাব। তাৰপিছত নেক্সট আছে এইবাৰ ছুপাৰ স্প্লেণ্ডাৰ অল্ড মডেলটো। এখন দুটা ছুপাৰ আছে। স্প্লেণ্ডাৰ অল্ড মডেল, হয় চিলভাৰ কালাৰ। এইখনৰ অল ডকুমেণ্টছ আপ টু ডেট, হয় পলিউশ্যন, ইঞ্চুৰেঞ্চ, টেক্স চব ক্লিয়াৰ আছে। তুমি এইখন গাড়ীৰ ইঞ্জিনটো এখন নতুন ছুপাৰৰ লগত কম্পেয়াৰ কৰিব পাৰিবা। দেখুৱাই দিয়া ভালকে গাড়ীখন। চিল ইঞ্জিন, এতিয়ালৈকে ইঞ্জিনৰ একো কাম কৰা নাই, দুটা টায়াৰে নতুন, খুব ৱেল মেইনটেইন গাড়ী। ঠিক আছে, তোমাৰ এইখনৰ প্ৰাইচ হ'ব 25,000। 25ত পাই আছে। তো চাব পাৰে ইনক্লুডিং ট্ৰান্সফাৰ গোটেইখিনি। কাগজ পাতি ইনক্লুডিং কৰি আপোনালোকে চিলভাৰ কালাৰৰ যদি ছুপাৰ স্প্লেণ্ডাৰ BS4 মানে অল্ড মডেলটো বিচাৰি আছে, তেনেহ'লে আপোনালোকে 25,000ত পাইছে। তো চাব পাৰে কোনোবাই যদি ল'ম বুলি ভাবি আছে, তো ধুনীয়াকৈ আহি যাওক আৰু পাই যাব আপোনালোকে। তাৰপিছত আছে এলয় হুইল আৰু চেল্ফ লগা এইবাৰ। এইখন চেল্ফ এলয় হুইল থকা ছুপাৰ স্প্লেণ্ডাৰ, হয় এইখনৰো চেম কণ্ডিশ্যন, ভাল কণ্ডিশ্যনৰ আছে। হয় ডকুমেণ্টছ পাতি গোটেইখিনি ট্ৰান্সফাৰ কৰি দিম, আপ টু ডেট হ'ব। হয় এইখনৰ প্ৰাইচ হ'ব 29,000। 29,000 মানে 4,000 টকা এইখনৰ দাম বেছি। ডিফাৰেঞ্চ। মানে এইটোত এলয় হুইল আছে। এইখন গাড়ী তোমাৰ একদম ফ্ৰেছ আছে। যোনে চাব তেখেতে কোনো ধৰণৰ মাইনাছ পইণ্ট ওলাব নোৱাৰে। ইঞ্জিনৰ ফালৰ পৰা হওক, যিকোনো চলাই মেলি একো ধৰণৰ প্ৰব্লেম নাপায়। একদম ভাল গাড়ী, ভাল একদম খুব ৱেল মেইনটেইন। ইয়াতকে বেছি ভাল মেইনটেইন কৰিব কোনো গাড়ী নাই। তো তাৰপিছত আৰু যদি 4,000 টকা বেছিকে দিয়ে, তেনেহ'লে আপোনালোকে এলয় হুইল আৰু চেল্ফ পাই যাব ধুনীয়াকৈ। তাৰপিছত আছে গ্লেমাৰ অল্ড মডেল। গ্লেমাৰ 2018 মডেল ডিস্ক ব্ৰেক, হয় এইখনৰ প্ৰাইচ হ'ব তোমাৰ 54,000। 54,000। হা। তো চাব ৰেড কালাৰত আছে ডিস্ক ব্ৰেক মডেলৰ, আপোনালোকে ধুনীয়াকৈ পাই যাব 54ত। নেক্সট এইবাৰ আছে ৰেড এণ্ড ব্লেক কালাৰ। ৰেড এণ্ড ব্লেক গ্লেমাৰ 2016 মডেল, এইখন 43,000 প্ৰাইচ হ'ব। 16ৰ মডেল 43ত পাই যাব। হা। তাৰপিছত নেক্সট এইখন 2019 মডেল ডিস্ক ব্ৰেক গ্লেমাৰ, হয় জিৰ' স্ক্ৰেচ, ফুল্লি ব্ৰেণ্ড নিউ কণ্ডিশ্যন, হয় একদম ধুনীয়া হৈ আছে। হয় এইখনৰ প্ৰাইচ আহিব 60,000। 60। হা। গাইছ আপোনালোকক কম দামী গাড়ী আৰু লগতে স্কুটিখিনিও ধুনীয়াকৈ দেখাই দিলোঁ। এতিয়া মানে আপোনালোকে মানে যিসকলে ডেকাসকলে ভাল পায় সেনেকুৱা গাড়ী আপোনালোকক দেখাই আছোঁ ধুনীয়া ধুনীয়াকৈ। তো চাব পাৰে বহুত কেইখন আছে সেনেকুৱা গাড়ী। তো গোটেইখিনি আপোনালোকক দেখাই আছোঁ, ধুনীয়াকৈ চাই থাকক আপোনালোকে। তো প্ৰথমতে আছে RR310 দাদা, ব্লেক কালাৰত আছে। এইটো কিমানত দিব? 2018 লাষ্ট মডেল এইটো, হয় চিল ইঞ্জিন গাড়ী, খুব ধুনীয়া কণ্ডিশ্যন। হয় এইখনৰ প্ৰাইচ আহিব তোমাৰ 1,25,000 ফাইনেল প্ৰাইচ। 1,25,000 ফাইনেল প্ৰাইচ। হা। তো চাব পাৰে গাড়ীখনৰ আপোনালোকক একবাৰ কণ্ডিশ্যনটো দেখাই দিছোঁ। তো চাওক একদম ধুনীয়া আছে, ব্লেক কালাৰত আছে। যদি কোনোবাই ল'ম বুলি ভাবি আছে RR310 দাদা তাতে আহি যাওক। দাদা 60 মান দিলে ওলাব, ওলাব, 60 মান দিলে ওলাব। ওলাই যাব। তাৰপিছত নেক্সট আছে R15 V3। R15 V3, এইখন 2018 মডেল, হয় ৰানিং মাত্ৰ 20,000। হয় একদম খুব ধুনীয়া মিন্ট কণ্ডিশ্যনত আছে। হয় এইখনৰ প্ৰাইচ আহিব তোমাৰ 95,000 ফাইনেল 95? প্ৰাইচ। হা। তো ফাইনেন্স কৰিলে 30-40 দিলে ওলাব। 40 দিলে ওলাই যাব। 40 দিলে ওলাব। তো চাব পাৰে 40,000 টকা দিয়ক আৰু ধুনীয়াকৈ স্ক্ৰেচ নাই, একদম V3 ধুনীয়া এখন লৈ যাওক। কণ্ডিশ্যন। হয়। তো চাব পাৰে একদম ধুনীয়া আছে, স্ক্ৰেচলেছ গাড়ী। মাত্ৰ 40,000 টকা দিয়ে না আপোনালোকে লৈ যাব পাৰিব ঘৰলৈ। তাৰপিছত নেক্সট আছে R15 V3 ব্লু কালাৰ। এইখন BS6 ABS মডেল, হয় 2020 মডেল, হয় একদম ফ্ৰেছ কণ্ডিশ্যন আছে। হয় চিল ইঞ্জিন গাড়ী। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1,15,000। 1,15,000। হা।
তো চাব পাৰে। নেক্সট আছে এইবাৰ আৰু R15 V3 এটা 2018 মডেল V3 নন ABS এইখন 90,000 ত দি দিম। 90,000 ত দি দিব। হা তো চাব পাৰে কণ্ডিশ্যন, যদি কোনোবাই ল'ম বুলি ভাবিছে আহিব পাৰে। কিন্তু নন ABS মডেলটো চাব পাৰে। এইখন কিমান মান দিলে ওলাব? 40 45 40 দিলে ওলাই যাব। 40 দিলে ওলাই যাব। তো চাব পাৰে এইখনো যদি ল'ম বুলি ভাবিছে 40,000 টকা লৈ আনো আপোনালোকে, তো লৈ যাব পাৰিব ঘৰলৈ। তাৰপিছত নেক্সট আছে RS ৰেড এণ্ড হোৱাইট কালাৰ। RS 200 হয় 2018 ABS মডেল, হয়। এইখন একদম ভাল কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচ ৰাখিছো আমি 95,000। 95,000। হা তো চাব পাৰে একদম ধুনীয়া আছে গাড়ী। তো যদি ল'ম বুলি ভাবিছে সোনকালে আহক দাদা। নেক্সট আছে দাদা আমাৰ মাজত এটা হেৰি হোৱাইট এণ্ড অৰেঞ্জ কালাৰৰ MT-15। এইখন MT 2021 মডেল। হয় এইখন আমাৰ ফাইনেল প্ৰাইচ হ'ব 1,30,000। 1,30,000 ফাইনেল প্ৰাইচ। তো চাব পাৰে কোনোবাই যদি ল'ম বুলি ভাবি আছে MT-15 একদম গুড কণ্ডিশ্যনত আছে। তো যদি কোনোবাই ল'ম বুলি ভাবিছে ধুনীয়াকৈ দাদা তাতে আহি যাব পাৰে। তাৰপিছত আছে ডিউক 250 BS6 মডেল। BS6 মডেল 2022 মডেল। হয় এইখনৰ প্ৰাইচ ৰাখিছো আমি 1,75,000। 1,75,000। হা। তো চাব পাৰে টায়াৰ কণ্ডিশ্যন একবাৰ আপোনালোকে চাই লওক, একদম ধুনীয়া আছে গাড়ীখন। যদি কোনোবাই ল'ম বুলি ভাবিছে ল'ব পাৰে। তাৰপিছত নেক্সট আছে 200 দাদা। ডিউক 200 BS4 2017 মডেল। হয় এইখনৰ প্ৰাইচ ৰাখিছো আমি 79,000। 79। হা। এইখন ফাইনেন্স হ'ব নেকি? হৈ যাব। কিমান 30-35 দিলে ওলাব? 35 দিলে ওলাই যাব। 35 দিলে ওলাই যাব। হা। তো 35,000 লৈ আহক আপোনালোকে ধুনীয়াকৈ ডিউক 200 লৈ যাব পাৰে। BS4 মডেল। তো চাব পাৰে ধুনীয়াকৈ ষ্টিকাৰ টিকাৰ লগোৱা আছে। যদি কোনোবাই ল'ম বুলি ভাবিছে ধুনীয়াকৈ জল্দি কণ্টেক্ট কৰক। তাৰপিছত নেক্সট আছে NS। NS 125 হয়। 2022 মডেল। হয় 10,000 কিলোমিটাৰ ৰানিং। হয় এইখন আমি দিম 80,000। 80,000 দি দিব। হা। তো চাব পাৰে কণ্ডিশ্যন আপোনালোকে চাব পাৰে। ব্লু কালাৰত আছে NS 125। যদি ল'ম বুলি ভাবিছে ধুনীয়াকৈ আহি যাওক। তাৰপিছত নেক্সট RR আপাচি। Apache V4 হয় 160 হয় 2022 মডেল। হয় 20,000 ৰানিং। হয় একদম মিন্ট কণ্ডিশ্যন আছে গাড়ী। হয়। চিল ইঞ্জিন। এইখন টপ মডেল স্পেচিয়েল এডিশ্যনখন। হয় এইখন আমি 90,000 ত দি দিম। 90,000 দি দিব। হা। তো চাব পাৰে ABS মডেলত আছে V4 খন। তো চাব পাৰে কণ্ডিশ্যন আপোনালোকে। নেক্সট দাদা এইবাৰ আছে আমাৰ মাজত প্লেজাৰ। প্লেজাৰ 2018 মডেল। হয় এইখন প্ৰাইচ ৰাখিছো আমি 30,000। 30,000 টকাত দি দিম। 30,000। অলপ স্ক্ৰেচ আছে, হয় সেই হিচাপে 30,000 ত গাড়ীখন দি দিম। মডেলটো কিমানৰ হ'ব? 2018। 2018। হা। তো চাব পাৰে 2018 প্লেজাৰ আপোনালোকে পাই আছে 30,000 ত। তো যদি কোনোবাই ল'ম বুলি ভাবি আছে ধুনীয়াকৈ কণ্টেক্ট কৰক আৰু আহি যাওক। গাইছ আজি ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট কৰি হেনা। আৰু যদি ইয়াত কোনোবাই মোৰ ভিডিঅ' চাই গাড়ী ল'ব আহে তেনেহ'লে মোৰ চেনেলটোৰ নামটো কৈ দিব। কিবা নহয় কিবা অলপ সৰু এটা ডিছকাউণ্ট হ'লেও পাব। তো এইখিনি আছিল আজি ভিডিঅ'টোত। তো নেক্সট এটা ভিডিঅ'ত আপোনালোকক সোনকালে লগ পাই আছোঁ। তো জয় আই অসম।